নমস্কাৰ এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰলৈ ষ্টুডিঅ'ত মই অংকুৰ মহানগৰীত ভয়ংকৰ ঘটনা সংঘটিত হৈছে মেগজিনৰ ৰাজপথত গেছৰ পাইপ বিস্ফোৰণ হৈছে আৰু এই ভয়ংকৰ ঘটনাত দুজন যুৱকসহ এগৰাকী যুৱতী আহত হৈছে সবিশেষ জনাই যোৱাৰ চেষ্টা কৰিছো এই মুহূৰ্তত B24 অসম নৰ্থ ইষ্টৰ দৰ্শকক মহানগৰীত ভয়ংকৰ ঘটনা সংঘটিত হৈছে মেগজিনৰ ৰাজপথত গেছৰ পাইপ বিস্ফোৰণ হৈছে আৰু এই ভয়ংকৰ ঘটনাত আহত হৈছে এগৰাকী যুৱতীসহ দুজন যুৱক আহত ৰাজু কলিতা দেৱজিৎ শৰ্মা আৰু লীনা বৰ্মন আৰু লীনা বৰ্মন নামৰ মহিলাগৰাকী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে আৰু বৰ্তমান লীনা বৰ্মনক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ইপিনে ক্ষতি সাধন হৈছে এখন চাৰিচকীয়া বাহন আৰু এখন অটো ৰাজপথত চলি আছিল গেছৰ পাইপ সংস্থাপনৰ কাম আৰু পূৰ্ব ভাৰতী নামৰ এটা প্ৰতিষ্ঠানে এই কাম কৰি আছিল আৰু ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে নুনমাটি আৰক্ষী আমি জনাই আছো B24 অসম নৰ্থ ইষ্টৰ দৰ্শক এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ মহানগৰীত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে গেছৰ পাইপ বিস্ফোৰণ হৈছে মহানগৰীৰ মেগজিনৰ ৰাজপথত এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে যি ঘটনাত দুজন যুৱক আহত হৈছে আৰু এগৰাকী যুৱতী আহত হৈছে যিগৰাকী যুৱতী লীনা বৰ্মন নামৰ যুৱতীগৰাকী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে আৰু তাৰ পাছতেই চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে লীনা বৰ্মন নামৰ যুৱতীগৰাকীক লগতে ৰাজু কলিতা আৰু দেৱজিৎ শৰ্মা নামৰ দুজন যুৱকো এই ঘটনাত আহত হোৱা পৰিলক্ষিত হৈছে লগতে ক্ষতি সাধন হৈছে এখন চাৰিচকীয়া বাহন লগতে এখন অটো ক্ষতি সাধন হোৱা পৰিলক্ষিত হৈছে আৰু ৰাজপথত গেছৰ পাইপ সংস্থাপনৰ কাম চলি আছিল আৰু তেতিয়া এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে পূৰ্ব ভাৰতী নামৰ এটা প্ৰতিষ্ঠানে এই কাম কৰি আছিল আৰু ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে নুনমাটি আৰক্ষী আৰু পূৰ্ব ভাৰতী নামৰ এই প্ৰতিষ্ঠানটোৱে এতিয়া দেখিবলৈ পোৱা গৈছে ৰাইজৰ জীৱনৰ নামত জনসাধাৰণৰ জীৱনৰ নামত এতিয়া হেতালি খেলা পৰিলক্ষিত হৈছে কিয়নো ইয়াৰ পূৰ্বেও কেইমাহমানৰ পূৰ্বেও পূৰ্ব ভাৰতীয়ে খণ্ডা এটা গাঁতত সোমাই এজন যুৱক নিহত হ'ব লগা হৈছিল তাৰ পাছতে পুনৰবাৰ দেখিবলৈ পোৱা গৈছে এনেধৰণৰ ভয়ংকৰ ঘটনা গেছৰ পাইপ ফুটি গৈছে কোনো ধৰণৰ তেওঁলোকৰ ব্যৱস্থা নাই তেওঁলোকৰ কোনো কাণ্ডজ্ঞানহীন বুলি ক'ব লাগিব এই ঘটনা জনসাধাৰণৰ জীৱনক লৈ হেতালি খেলা পৰিলক্ষিত হৈছে কিয়নো মেগজিনৰ ৰাজপথত কাম কৰি আছিল আৰু সেই কাম কৰি থকাৰ অৱস্থাতেই গেছৰ পাইপ বিস্ফোৰণ হৈছে আৰু এই ভয়ংকৰ বিস্ফোৰণত দুজন যুৱক আহত হৈছে এগৰাকী যুৱতী গুৰুতৰভাৱে আহত হৈছে যিগৰাকী যুৱতী লীনা বৰ্মন তেওঁক ইতিমধ্যে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে তেওঁ যিহেতু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে আৰু ৰাজু কলিতা আৰু দেৱজিৎ শৰ্মা এই দুজন যুৱকো আহত হোৱা পৰিলক্ষিত হৈছে আৰু এই ঘটনাত এখন চাৰিচকীয়া বাহন আৰু এখন অটো ক্ষতি সাধন হৈছে আৰু পূৰ্ব ভাৰতী নামৰ যিটো প্ৰতিষ্ঠান এই প্ৰতিষ্ঠানটোৱে কাম কৰি আছিল আৰু গেছৰ পাইপ সংস্থাপনৰ কাম কৰি আছিল পূৰ্ব ভাৰতী নামৰ এই প্ৰতিষ্ঠানটোৰ আৰু তাৰ ইতিমধ্যে ঘটনাস্থলীত নুনমাটি আৰক্ষী উপস্থিত হৈছে মই পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছো পূৰ্ব ভাৰতী নামৰ যিটো প্ৰতিষ্ঠান এই প্ৰতিষ্ঠানটোৱে খণ্ডা গাঁতত পূৰ্বেও কেইমাহমানৰ পূৰ্বে এজন যুৱক সেই গাঁতত সোমাই নিহত হ'ব লগা হৈছিল পুনৰবাৰ এনেধৰণৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছে মহানগৰীৰ মেগজিনৰ ৰাজপথত এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে পূৰ্ব ভাৰতী নামৰ প্ৰতিষ্ঠানটোৱে গেছৰ পাইপ সংস্থাপন কৰি আছিল আৰু তেতিয়াই গেছৰ পাইপ বিস্ফোৰণ হৈছে আৰু এই ভয়ংকৰ বিস্ফোৰণত এগৰাকী যুৱতী গুৰুতৰভাৱে আহত হৈছে আৰু ইতিমধ্যে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে লীনা বৰ্মন নামৰ যুৱতীগৰাকীক লগতে ৰাজু কলিতা আৰু দেৱজিৎ শৰ্মা নামৰ দুজন যুৱকো গুৰুতৰ আহত হোৱা পৰিলক্ষিত হৈছে আৰু এই সমগ্ৰ ঘটনা সন্দৰ্ভত ৰাইজৰ কিছু প্ৰতিক্ৰিয়া আছে সেই প্ৰতিক্ৰিয়া আগবঢ়াইছো ঘটনাটো মানে মই ইফালে 6 মাইলৰ পৰা মই আহি আছোঁ ধুনীয়াকৈ আহি পেলাই মই ইয়াতে অলপমান ৰৈ দিলোঁ এই আগৰ যে ডেৰিটো আছে আপোনাৰ তাতে মই অকণমান ৰৈ পেলাই মই তাৰ চিনাকি ল'ৰা এটা লগ পালোঁ এইও ইনজৰ হৈছে যথেষ্টখিনি ৰাজু কলিতা তাৰ লগত কিবা এটা আমি কথা পাতি আছোঁ যে ক'ত আহিছ কি কৰিছ সেইটো কৈছে মই ইয়াতে পানী দি আছোঁ এই যি গেছৰ এইবিলাক হেৰি কৰি আছে এইবিলাক পাইপৰ মই পানী দি আছোঁ এইবুলি আমি দুটা কথা পাতি আছোঁ তাৰপিছতে আহি পেলাই মানে পাইপডাল ইমান স্পীডত মানে আহিছে আহি পেলাই মোৰ অটত একদম ফ্ৰণ্ট ছাইডত আঘাত কৰে সেইখনে পাইপডালে আহি পেলাই বহুত ফ'ৰ্চত আহি মই মানে চিটিকি যাওঁ বহুত দূৰলৈকে উৰি যোৱাৰ দৰে হৈছে তাৰমানে এই গছমানকলৈকে মই উৰি গৈছোঁ মোটামুটি উৰি যায় এখন পিছে গ্ৰেণ্ড I-10 এখন আছে তাতে মই পৰি যাওঁ সম্পূৰ্ণভাৱে তাতে মানে পূৰা খুন্দা খাই পৰি যাওঁ তাৰপিছত মোৰ গাড়ী ৰৈ যায় সেইখনৰ গাড়ীও ৰৈ যায় এইখিনিয়ে কাহিনী আৰু তাৰমানে এটা কথা মই কৈছোঁ তেওঁলোকে যদি ইমান গেছ প্ৰেছাৰ মাৰি আছে কম্প্ৰেছৰ মাৰি আছে তেওঁলোকে ৰাস্তাটো বৰ্তিলামানত বা ক'ৰবাত হ'লেও বন্ধ কৰি ল'ব লাগে একচুৱেলি কি ঘটনা কৰিছে কোনো ছেফটি নাই ইঞ্জিনিয়াৰ আছে আমি আহিছোঁ আমি মানে ইনজৰ হৈছোঁ গোটেইকেইটা তাহাঁতে চব লাহে লাহে চব পলায়ন কৰিছে কোনো তাৰমানে ঘটনাস্থলীত এজন মানুহ নাই যন্ত্ৰ পাতি বৰ্তমান চব তাহাঁতৰ জেনেৰেটৰ এইবিলাক পৰি আছে আপোনালোকে দেখাই পাব এইবিলাক গাড়ী এৰি পেলাই মানুহ এজন কোনো তাৰমানে আমাৰ নাই
চিকিৎসা কৰা মানুহ নাই, মানুহ বাগৰি আছে, ময়ো পৰি আছোঁ ইয়াতে, অটো মোৰ পৰি আছে, কিন্তু কোনো এজন মানুহে আমাৰ খবৰ লোৱা নাই, আমাক হেৰি কৰা নাই। কিহৰ ভয়তে তেওঁলোকে কোনে এইবিলাক মানুহক কোনে ইয়াতে কৰ্তৃত্ব প্ৰদান কৰে, কোনে কৰ্তৃত্ব প্ৰদান কৰে? আমি অসম চৰকাৰক জনাইছোঁ এইটো কথা, কোনে কৰ্তৃত্ব প্ৰদান কৰে মানুহৰ জীৱনক লৈ খেলা কৰাৰ কাৰণে এইসকল লোকে। ঘটনাটো হৈ যাব, অলপ সময় আছে, অলপ সময় কৈ পেলাই তাহাঁতে কৈছে পলা আৰু কিবা এটা হ'ব পাৰে। সেইবিলাক এবাৰ আৱাজ কৰিছে আৰু মানুহবিলাক লাহে লাহে দৌৰিও পলা নাই, লাহে লাহে তেওঁলোকে পলাই গুচি গ'ল। আপোনালোকক উঠোৱা নাই, আমাৰ ফালে তেওঁলোকে এবাৰ ঘূৰি চোৱা নাই, বা কি হৈছে তোমালোকৰ, ক'ত কৰি কি হ'ল, কি হোৱা নাই, মেচিনটো বন্ধ কৰিছে নাই, সেইখিনি তেওঁলোকৰ খবৰ নাই, সেইটো আমি নাজানো। লগালগ আমি ভয়তে অকণমান চাই দিলোঁ, তাৰপিছত দেখা পালোঁ মোৰ অটোখনৰ অৱস্থা নাই, আৰু লগৰীয়া মোৰ ভৰি চৰিত মই দুখ পালোঁ যথেষ্টখিনি, হাতত এইবিলাকত মোৰ ভৰিত এইবিলাকত জখম আছে, এতিয়া এইবিলাকত জখম আছে মোৰ এতিয়া। কিন্তু তেওঁলোকৰ মানুহ বেয়া লাগিছে, তেওঁলোকে কোনো ছেফটি নাই, এডাল গেছৰ পাইপ, ইমান ডাঙৰ প্ৰজেক্ট এটা, তেওঁলোকে কোনো ছেফটি নাই, সেইটো কথা মই বাৰে বাৰে কৈছোঁ। তেওঁলোকে ৰাস্তাটো যদি যিখিনি সময়ত কম্প্ৰেছৰ মাৰে সেইখিনি সময়ত যদি বন্ধ কৰি ল'লে এই ঘটনাবিলাক নহয়। আৰু যদি ঘটনা হ'ব, আৰু এনেকৈ ডাঙৰ ঘটনা আৰু কিন্তু হ'ব, কিন্তু তেওঁলোকে যদি সাৱধানতা লয়, সম্পূৰ্ণ দোষ এই মানে গেছ কোম্পানী যিবিলাক জড়িত, এইবিলাক ইঞ্জিনিয়াৰ আছে, মানুহ কিহৰ ইঞ্জিনিয়াৰ তেওঁলোকে মই নাজানো। তেওঁলোকে কিহৰ ইঞ্জিনিয়াৰ আছে, কোন টেকনিচিয়ান আছে নাজানো, তেওঁলোকে এইবিলাক উমানে পোৱা নাই। তাৰমানে তেওঁলোকে কৈছে পলা এই বুলি নিজে আগতে পলাই পেলাই তেওঁলোকে সুৰক্ষিত জেগাত গৈ তেওঁলোকে বহি আছে। মোৰ লগত এজন আঘাত হৈছে, ৰাজু কলিতা, সি আঘাত হৈছে যথেষ্ট, আৰু আগত এটা আঘাত হৈছে বুলি শুনিছোঁ। আগতে ছোৱালী মানুহ এজনী ভৰি চৰি ভাঙিছে, সেইটো শুনিছোঁ, আমি দেখা নাই। কিন্তু মই আৰু ৰাজু কলিতা আঘাত হ'লোঁ, আৰু মোৰ অটোখন মানে এটা ছাইডটো ডেমেজ একেবাৰে। আৰু মোটামুটি এতিয়া আমাক ক্ষতিপূৰণটো দিয়ক, আমি একো হেৰি নকৰোঁ, কেছ নকৰোঁ। মোৰ অটোখন আমাক চিকিৎসা কৰক, প্ৰথমতে ৰাজুকো কৰক, তাকো তাৰ হৈও কম মই, ৰাজুকো কৰক, মোৰ চিকিৎসাটো কৰক, মোৰ অটোখন মোক বনাই দিয়ক। যিহেতু আপুনি অটোখনে মানে মোৰ অটোখন মোক লাগিব না, মই নহ'লে কেনেকৈ কি কৰি খাম, মোৰতো বেলেগ নাই। দেৱজিৎ শৰ্মা, মোৰ মেগজিনতে ঘৰ, চবেই জানে, মোৰ খবৰ ল'ব আহি আছে গোটেই বন্ধুবিলাকে।